জয় জয়তে মই অসম নাট্য সন্মিলনৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই এটা শুভ দিন, এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছিল। কাৰণ সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ আজি 12 ছেপ্টেম্বৰত যি তেওঁৰ স্মৃতি দিৱস হিচাপে আমি অসম নাট্যখন প্ৰতি বছৰে পালন কৰোঁ। আজি শুভ আৰম্ভণি অনুষ্ঠানটো বৰনগৰ শাখাৰ ব্যৱস্থাপনাত ইয়াতে বৰনগৰ সৰভোগত অনুষ্ঠিত হৈছে। যিগৰাকী শিল্পী এজন সৈনিকৰ দৰে কাম কৰিছিল, প্ৰায় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ নাটকৰ ধাৰাৰ সৃষ্টি কৰি সহঅভিনয় পাতনি মেলিছিল সুদূৰ ডুমডুমা তিনিচুকীয়া জিলাত। আৰু সেইগৰাকী মহান শিল্পী ব্ৰজনাথ শৰ্মাৰ আজি সোঁৱৰণত আমি তেখেতক লৈ আমাৰ অসম নাট্য সন্মিলনে প্ৰতি বছৰে নাট্য সপ্তাহটি পালন কৰে। আজি শুভাৰম্ভণি অনুষ্ঠান আৰু ইয়াতে স্মৃতিচাৰণ এখন সভা অনুষ্ঠিত হৈছে। আৰু এই স্মৃতিচাৰণ সভাৰ জৰিয়তে অসম চৰকাৰলৈ আমি এটি অনুৰোধ আমি জনোৱাৰ এটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। যিহেতু বিগত ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ আছিল সৰ্বানন্দ সোণোৱাল দেৱৰ, সেই চৰকাৰৰ সময়তে সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণি এটি বঁটা প্ৰদান কৰা হৈছিল। আৰু সেই বঁটাটি আজি প্ৰায় 6 বছৰে সেই বঁটাটি পুনৰ অসম চৰকাৰে আমাক প্ৰদান কৰা নাই। আৰু সেই বঁটাটি পুনৰবাৰ যাতে অসম নাট্য সন্মিলনৰ তৰফৰ আমি অনুৰোধ জনাইছোঁ। গতিকে সেই বঁটাটো পুনৰ দিবৰ কাৰণে আমি আজিৰ এই ৰাজহুৱা সভাতে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি এই প্ৰস্তাৱটি প্ৰেৰণ কৰিম। আৰু তেখেতে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাৰ আগন্তুক যি অসম নাট্য সন্মিলনৰ পূৰ্ণাংগ অধিৱেশন আছে কলিয়াবৰত, তাতে যাতে এই বঁটাটো প্ৰদান কৰিব পাৰে তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ। আচলতে এইটো একে খুব ক্লিয়াৰ এটা কথা। আচলতে এইটো ব্ৰজনাথ শৰ্মাই প্ৰথম যাত্ৰা পাৰ্টিৰ জৰিয়তে এই যি ভ্ৰাম্যমান মানে কি এঠাইৰ পৰা এঠাইলৈ ঘূৰি ফুৰা, গতিকে যাত্ৰা অভিনয়ৰ জৰিয়তে ব্ৰজনাথ শৰ্মাই সেইখিনি সময়তে প্ৰায় 60 দশকৰ সময়তে অসমত ভ্ৰাম্যমান থিয়েটাৰ এটা প্ৰচলন আৰম্ভ কৰিছিল। আৰু তেওঁ তাত যি সহ অভিনয়, যেতিয়া সেইখিনি সময়ত এটা অন্ধবিশ্বাস আছিল মানুহৰ মাজত যে নাৰীক কেতিয়াও আগুৱাই দিয়া নাছিল, গতিকে সেই নাৰীক আগুৱাই আনিবৰ কাৰণে তেওঁ 6গৰাকীকৈ অভিনেত্ৰীক তেওঁ সৃষ্টি কৰি তেওঁলোকৰ দ্বাৰা অভিনয় কৰাইছিল। গতিকে আমি ব্ৰজনাথ শৰ্মাই অসমত এই ভ্ৰাম্যমান থিয়েটাৰ জনক বুলি আমি ক'ব বিচাৰিছোঁ। ঠিক আছে।